এদিনতে নিৰ্মাণ হৈছে এখন তিৱা গাঁও নিৰ্মাণ কৰা হৈছে চাংখৰা আৰু শাস্তিশাল আছে গাহৰি আৰু কুকুৰা চৰাই গঁৰাল কাৰণ আজিৰে পৰা মৰিগাঁৱত আৰম্ভ হৈছে তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ কেন্দ্ৰীয় অধিৱেশন তিৱা জাতীয় কৃষ্টি সংস্কৃতিৰ বৰ্ণাঢ্য সম্ভাৰেৰে উজলি উঠিছে মৰিগাঁৱৰ ঔজাৰীৰ জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰ তিৱা সাহিত্য সভাৰ মৰিগাঁও জিলা সমিতি আৰু ঔজাৰী আঞ্চলিক শাখা সমিতিৰ আতিথ্যত অনুষ্ঠিত অধিৱেশনখনিৰ সভাপতিৰ দায়িত্বত বিধায়ক ৰমাকান্ত দেউৰী আজিৰ পৰা তিৱা সাহিত্য সভা আৰম্ভ হৈছে এই তিৱা সাহিত্য সভাৰ লগত সংগতি ৰাখি ইয়াত বিভিন্ন কাৰ্যসূচী তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব এই তিৱা সাহিত্য সভাই তিৱাৰ সকলৰ ভাষাৰ সংস্কৃতি পৰম্পৰা নিয়ম নীতি আজি ইয়াত আৰম্ভ হ'ব অধিৱেশনৰ মুখ্য আকৰ্ষণ হ'ব 1000 তিৱা শিল্পীৰ পৰিৱেশিত বিনন্দিয়া বৰত নৃত্য ঔজাৰীৰ অধিৱেশনস্থলী স্থাপন কৰা হৈছে ভূমিপুত্ৰ তিৱা জাতিৰ শৌৰ্যবীৰ্যৰ প্ৰতীক জুঙাল বলহুৰ প্ৰায় 15 ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি ক্ষেত্ৰত নিৰ্মাণ কৰা হৈছে পৰম্পৰাগত তিৱা সামাদি অৰ্থাৎ ডেকাচাং নবাৰ অৰ্থাৎ বৰখৰৰ লগতে পৰম্পৰাগত চাংখৰা আৰু শাস্তিশাল ত্ৰয়োদশ কেন্দ্ৰীয় অধিৱেশনত দাঁতিকাষৰীয়া মেঘালয় ৰাজ্যৰ লগতে ৰাজ্যৰ 8খন জিলাৰ 1200 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে সংস্কৃতিৰ নামত আমাৰ এবাৰ 1000 নাচনীয়ে একেলগে তিৱা নৃত্য কৰিব আৰু 30টা মান নৃত্য দলে নৃত্য প্ৰদৰ্শন কৰিব আৰু আমাৰ তিৱা যিমান সিংগাৰ আছে গায়ক আছে সকলোকে আমি নিমন্ত্ৰণ কৰিছো আমাৰ এই মঞ্চলৈ লগতে আমি তৃতীয় দিনা বা দ্বিতীয় দিনা প্ৰথম দিনা গোটেই নিশাকে আমি সাংস্কৃতিক সন্ধিয়া ৰাখিছো মৰিগাঁৱৰ পৰা ফৰিদুত ইউনিউজ DY365